আজি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজাতিন জুবিন গাৰ্গৰ যোৰহাটৰ শৈশৱৰ বন্ধু সহধৰ্মিনীৰ বিশেষ কাৰ্যসূচী গ্ৰহণ আজি ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ 53 সংখ্যক উপজাতিনৰ বাবে যোৰহাটৰ ৰিলেক্সিন চৌহদত শিল্পীজনৰ উপজাতিনৰ বাবে এটি নাহৰ পুলি ৰোপণ কৰে জুবিন গাৰ্গৰ শৈশৱৰ বন্ধু প্ৰয়াত প্ৰণয় মেধিৰ সহধৰ্মিনী অনুৰাধা মেধি পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা আৰু প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে ইয়াৰ পাছতেই জুবিন গাৰ্গৰ উপজাতিনৰ বাবে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ প্ৰচেষ্টাত এটি অৰ্কিড ৰোপণ কৰে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই লগতে চৌহদত আটক ধুনীয়াকৈ জুবিন গাৰ্গৰ আৰু তেওঁৰ বন্ধু প্ৰয়াত প্ৰণয় মেধিৰ প্ৰতিচ্ছবি অংকন কৰে বিজয় বৰাই ব্যুৰ' ৰিপৰ্ট পোহৰ লাইব্ৰেৰী কিন্তু আমি মনৰ মাজত যে আমি সকলোৰে দুখ হৈ সকলোৱে জানে যে আমাৰ প্ৰিয় শিল্পীজনাৰ অৱৰ্তমানত আমি 53 সংখ্যক উপজাতি উদযাপন কৰিছোঁ আৰু আমি এই মুহূৰ্তত আপোনাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমাৰ জুবিন দা য'তেই আছে ত'তে শান্তিত থাকক আৰু ইয়াৰ পৰা আমি তেখেতক উপজাতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ জুবিন দাৰ এটা খুব ঘনিষ্ঠ থকা এটা পৰিয়াল প্ৰণয় মেধি দাদা বাইদেউ আছে অনুৰাধা বাইদেউ আপোনাকো আমি এই মুহূৰ্তত জুবিন দাৰ বিষয়ে বা জুবিন দাৰ সম্পৰ্কে আপুনি যেনেদৰে কাম কৰিছে বা জুবিন দাক লৈ আজি যিদৰে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছে আমাৰ নিস্বাৰ্থভাৱে এয়ে হৈছে প্ৰকৃত শিল্পীজনৰ মৰম আৰু এটা সম্পৰ্ক যিটো সম্পৰ্ক নতুন প্ৰজন্মে আদৰ্শ বুলি ক'ব পাৰোঁ যে অৱৰ্তমানতো যে এটা বন্ধুত্বৰ এটা পৰিয়াল যে কেনেদৰে আগবাঢ়ি যাব পাৰে সেই কথা আপুনি খুব সুন্দৰভাৱে চিন্তা কৰিছে আৰু বাইদেউকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি খুব সুন্দৰভাৱে সজাইছে আৰু জুবিন দাক লৈ আপুনি ন চিন্তা কৰিছে আপোনাৰ চিন্তাক আমি বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আমি কওঁ যে জুবিন দা সদায় অমৰ হৈ থাকিব আৰু জুবিন দা য'তেই থাকক শান্তিৰে আমি এনেকেই জীয়াই ৰাখিব লাগিব তেখেতৰ মানে গছ পুলি ভাল পায় ভাল পায় মানুহক বস্তু ভাল পায় তেনেকৈ কৰি ভাল লাগিব হয় আৰু দেখিছোঁ যে আমাৰ ৰিলেক্সিনত গোটেই প্ৰায় জুবিন দাৰ সন্মানাৰ্থে কপৌফুল বা অৰ্কিড ৰোপণ কৰা হৈছে আৰু ইয়াতো অনুৰাধা বৈয়ে দেখিছোঁ যে খুব সুন্দৰভাৱে সেউজীয়া কৰি তুলিছে জুবিন দায়ে জুবিনময় কৰি তুলিছে বিভিন্ন ধৰণে আৰু সঁচাকৈ আহিব আপোনালোকে ৰিলেক্সিনলৈ আহিব যে প্ৰিয় শিল্পীজনক কেনেকৈ জীয়াই ৰাখিছে সেই কথা চিন্তা কৰিলে নাহৰ পুলি আনিছে নাহৰ পুলি সমীৰে লৈ আহিছে এতিয়া আমি নাহৰ পুলি ৰুবলৈ যাম জুবিন দাৰ প্ৰিয় মানে ভাল পায় এতিয়া আমি সেইটো কাৰ্যসূচী জুবিন দাই কৈছিলে যে নাহৰ পুলি ৰুব লাগে নাহৰ পুলিলে ব্যৱসায় কেন্দ্ৰিক হৈ পৰে আজি যিহেতু জুবিন দাৰ জন্মদিন তেখেতে কেক কটা একো পচন্দ কৰা নাছিলে এতিয়াও এটা কথা আকৌ মানে এই কেকটো কেলে মানে পলাই থাকে মই এইবোৰ বেয়া পাওঁ নে কিন্তু তেখেতে নাহৰ পুলি ৰুব দুখীয়া মানুহৰ মাজত বা মানুহক বস্তু দি ভাল পায় খুৱাই বোৱাই ভাল পায় এইবোৰ কাম কৰিয়ে তেখেতে ভাল পায় গছ পুলি ৰুব আমি নাহৰ পুলি ৰুম এতিয়া আমি তেখেতৰ আৰুকে জীয়াই থাকিম আৰু আগবাঢ়ি যাম হয় জয় জুবিন ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে বহু বছৰৰ পৰাই আমাৰ প্ৰণয় দাৰ লগত এটা ভাল সম্পৰ্ক আছিলে ভাল সম্পৰ্ক মানে কি ধৰক বন্ধুৰ বেয়া কিবা দেখিলে তেখেতে কৈছিলে বা তেখেতৰ যি সৃষ্টি আছে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে সেই সৃষ্টিৰ আঁৰত কিন্তু প্ৰণয় মেধিৰ বহুত অৰিহণা আছে আৰু ইয়াৰ দ্বাৰা আমি অনুপ্ৰাণিত আৰু প্ৰতিজন বন্ধু বা শিল্পীৰ প্ৰতি আমাৰ এই ধৰণৰ এক মানে আদৰ্শ আমি প্ৰতিফলিত কৰিব লাগে অকল জুবিন দাৰ প্ৰণয়ৰ পৰাই যাতে আমাৰ নতুন প্ৰজন্মই শিকিলে এটা ভাল সম্পৰ্ক কেনেধৰণৰ ভাল সম্পৰ্ক বা এজন বন্ধুৰ প্ৰতিভা কেনেকৈ উদ্ভাসিত কৰিব পাৰি নিস্বাৰ্থভাৱে এইটো আমি এই দুজন বন্ধুৰ পৰা আমি এইটো শিকিব পাৰিম 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ